হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ' লৈ। আজি ৰাতিপুৱাতে ভিডিঅ' আৰম্ভ কৰিলোঁ। নৈ আজি সোনকালে উঠিছে আৰু মই তাইক ঘূৰাই আছোঁ কেৰিয়াৰটোত। এই কেৰিয়াৰটো অহা একমাহ মানে হ'ল অনলাইনত, কিন্তু ইউজহে এদিনমান কৰিয়ে থৈ দিয়া হৈছিলে। ইয়ালৈ লৈ আহিছিলোঁ, ইয়াতে বাবুৱে ল'ব দিগদাৰ পায় ন, এইটোত ল'ব ভাল পাব বুলি। তাৰপিছত আজি অফিচো আছে যে আজি আকৌ উলিয়ালোঁ। এতিয়া ময়ে লৈ ফুৰাই আছোঁ আৰু এনেকৈ। আৰু আগফালে আছোঁ, গম পাইছে, সেইটো কাৰণে গাড়ী মটৰৰ অহা যোৱা সেয়াৰো। কিন্তু ৰ'দটো বহুত ওলালে, এইফালে মানে ৰাস্তাত ওলাব অকণ দিগদাৰেই। কিন্তু ৰাতিপুৱা অকণমান ফুৰাই দিলে তাই ভাল পায়। যি নহওক ৰাতিপুৱা ৰ'দ বাৰু, চোকা হ'লেও কথা নাই, অকণমান এনেকৈ ফুৰি আছোঁ দুয়ো। আমাৰ যে আগৰ গাড়ীখন এইয়া ইয়াতে ফিল্ডত উলিয়াই থৈছে, যিহেতু জেগাই নাই থ'বলৈ। সেইখন নতুনখন ভৰাই থোৱা আছোঁ যে ভিতৰত, সেয়া সেইটো কাৰণে মানে এইখন নতুনখন আৰু সেইখন বাহিৰত থৈ দিছে। এতিয়া সেইখন বেচা হ'ব বাৰু, কিন্তু এতিয়া বেচা দিনকেইটালৈকে পটককৈ হঠাতে ডিচিশ্যন লৈ এইখন লৈ অহা হ'ল যে, সেইটো কাৰণে মানে তাতে থৈছে আৰু। ভিডিঅ'টো তেতিয়াহ'লে এনেকৈ ষ্টাৰ্ট কৰি দিলোঁ আৰু। চাব, আজিৰ দিনটোত কি কৰোঁ দেখাব চেষ্টা কৰিম। এই বেবী কেৰিয়াৰটো অনলাইনৰ পৰাই আনিছিলোঁ বাৰু, কিন্তু তাই চাগে আৰু অকণমান ডাঙৰ হ'লেহে বেছি সুবিধাজনক হ'ব নেকি, মোৰ তেনেকুৱাই লাগিলে। আৰু হাতকেইটা ফ্ৰী হৈ থাকে যে, যিকোনো কাম কৰি থাকিব পাৰি, মানে ধুনীয়াকৈ লৈ এনেকৈ ঘূৰি ফুৰি কামো কৰিব পাৰি আৰু ভাল লাগে। সেইটো কাৰণে তাইক ফুলকেইটাও দেখালোঁ আৰু এনেকৈ অকণমান ৰাতিপুৱাৰ ৰ'দো লগালোঁ। ভাল লাগিলে এই সময়খিনি, তাইও এনজয় কৰি আছিল বাৰু। নৈক লৈ থাকোঁতে ৰাতিপুৱাৰ পৰা একো কামেই হোৱা নাই। এতিয়া দেউতাই লৈছে, মই বিচনা পত্ৰখিনি পাৰিলোঁ। বাই বাই। বাবু অফিচ যাব ওলাইছে আৰু নৈ ঘূৰি আছে দেউতাৰ লগত। এতিয়া গা পা ধুই লৈ ভাতকেইটা খাই লওঁ। ৰাতিপুৱা কৈছিলোঁ নহয়, ৰাতিপুৱা ভাতকেইটা খাবই লাগে মোৰ। ভাত খাই বৈ তাৰপিছত আজৰি হৈ আপোনালোকক লগ পাই আছোঁ। গা ধুই আজৰি হোৱাৰ পিছতে এয়া এখন দোকানেই উঠি আহিল বুলি ক'ব লাগিব। এয়া হৈছে 100 টকীয়া ট্ৰেক পেণ্ট, গৰম পেণ্টেই হয়। বাহিৰত চিঞৰি আছিলে, দেউতাই ক'লে পেণ্টবোৰ বোলে আগতেও চাইছিলে ভালেই। আৰু জানেই মইতো কাপোৰৰ পোক বুলিয়ে ক'ব লাগিব, লাগক নালাগক খালি কাপোৰ কিনিব জানো। আৰু একেবাৰতে মই 4টা কিনিলোঁ, দেউতাই কিনিলে 2টা। বেয়া নহয় বাৰু কাপোৰকেইটা, ঠাণ্ডাত পিন্ধিব পৰা যাব, লেডিজ জেণ্টছ চবেই পিন্ধিব পাৰে, গতিকে কামত আহিব বুলি কিনি থৈ দিলোঁ। আৰু 4টা নিকিনিলেও হ'লে হয়, কিন্তু জানেই নহয় মোৰ স্বভাৱটো, সেইটো কাৰণে কেতিয়াবা বাৰু কথাও শুনি থাকোঁ, কিন্তু উপায় নাই আৰু, এৰিব পৰা নাই। আৰু মায়ে মাছ ভাজিব লৈছে, দুপৰীয়া আজি এয়াই হ'ব। আৰু কিবা শাক ভাজি কিবা কিবি এনেকৈ বনাব। আৰু নৈ এইফালে শুই গ'ল, তাই শুলে অকণমান সময় পাওঁ আৰু এইখিনি। এতিয়া ময়ো চাগে অকণমান তাইৰ কাষতে ৰেষ্ট ল'ম। দুপৰীয়া ভাত পানীও খালোঁ, আৰু নৈৰ লগত ব্যস্ত থাকোঁতে দিনটো কেনেকৈ যায় ক'বই নোৱাৰোঁ। আজিও মানে সময় পাৰ হৈছে কেনেকৈ ক'ব পৰা নাই। আৰু ইয়াতে নহয় বহুত বেছি ঠাণ্ডাও পৰিছে, মানে হঠাৎ আজি ৰাতিপুৱা অকণমান বৰষুণো পেলাইছিলে, পিছত যেনিবা ৰ'দ দিলে, কিন্তু ৰ'দটো পাতল আজি, বহুত বেছি ৰ'দ নাই। পিছলৈ মানে এতিয়ালৈতো আৰু নাইকিয়াই হ'ল বাৰু, পাতল হৈ আহি আৰু ঠাণ্ডা পেলাই দিছে। গতিকে তাইকো একদম ভালকৈ কাপোৰ কানি পিন্ধাই ৰাখিছোঁ। আৰু ময়ো ঘৰৰ ভিতৰৰ পৰা মানে ওলাব মন যোৱা নাই, বাহিৰত ফেৰফেৰীয়া বতাহ এজাক মাৰি আছে, সেইটো কাৰণে এনেকেই গ'ল আৰু দিনটো। মানে এতিয়া আবেলিয়ে হৈছে, কিন্তু কিবা এলাহ লাগি আছে। মই আপোনালোকক কথা এটা ক'বলৈ আছে, যিসকলে কণ্টিনিউ মোৰ ব্লগ চাই, মানে এটাও মোৰ ব্লগ মিছ নকৰাকৈ যদি কোনোবাই চাই গম পাব, মই দুৰ্গা পূজাৰ সময়ত কৈছিলোঁ যে পূজাৰ কাপোৰখিনি আগতে দেখালোঁ, গতিকে আকৌ এটা পাৰ্ট, মানে ছেকেণ্ড পাৰ্টত দেখাম বুলি কৈ মই মানে সেই ভিডিঅ'টো দিয়া নহ'লে। কিহৰ কাৰণে দিয়া নহ'লে আজি কওঁ শুনক। মানে সেইটো সময়ত মই ইয়াতে কাপোৰখিনি থৈ, ইয়াতে দেখাই থৈ, ইয়াতে গুচি গ'লোঁ। তাৰপিছত তাতে আকৌ আধা মানে মোৰ সেইটো সময়ত মানে হঠাৎ মানে সলনি হোৱাৰ নিচিনা হৈছিলে। মই তাত গুচি গৈছিলোঁ একেবাৰে, মানে থকাকৈ বেছিদিন, গতিকে তাতে তেতিয়া প্ৰথমবাৰ গৈছিলোঁ। আৰু কাপোৰ কানি তেনেকৈ মানে প্ৰথমে লৈ যোৱা নহ'লে, গোটেইখিনি ইয়াতে থাকিলে। তাৰপিছত অৰ্ডাৰ কৰি থোৱা আৰু বহুতকেইটা আহিবলৈ বাকী আছিলে, সেইখিনিও পিছত ইয়াতে আহিলে। কিন্তু সেই আৰু
তাৰ ভিতৰত মানে পিছত আকৌ মই যিহেতু বেলেগ বেলেগ ভিডিঅ' দি দিলোঁ আৰু পূজাও পাৰ হৈ গ'ল, দুৰ্গা পূজাৰ সময়ত বহুতৰ দীঘলীয়া ভিডিঅ' চাবলৈ সময়ো নাথাকে আৰু মানে এলাহতেও বনোৱা নহ'ল, তেনেকৈ মানে থাকি গ'ল বস্তু আৰু পিছত দিবলৈ ভালো নালাগিলে, সেইটো কাৰণে নিদিলোঁ। আৰু মানে কাপোৰ পিছত বহুতখিনি কিনা হ'ল, তাৰে এতিয়াও মোৰ খেলি মেলি মাৰ যোৱাই নাই। মোৰ যিহেতু দুখন ঘৰতে থকা হৈ আছে, এনেকুৱা হৈছে অনলাইনত দুৰ্গা পূজাতে এখন শাড়ীও আহিছিলে দেই, যিখন আপোনালোকক দেখুওৱা নহ'লে। সেই শাড়ীখন ইয়াত আহিলে হয়, কিন্তু ব্লাউজ পিচটো মায়ে চিলাওঁতে মানে অকণমান খেলি মেলি এটা হ'ল, সেইটো কাৰণে মোৰ পচন্দ নোহোৱাৰ কাৰণে মই আকৌ অনলাইনত এটা ব্লাউজ অৰ্ডাৰ কৰিলোঁ। শাড়ীখন দেখাই আছোঁ ৰ'ব, কথাখিনি কৈ লৈছোঁ। তাৰপিছত ব্লাউজটো অৰ্ডাৰ কৰিলোঁ, ব্লাউজটো আহিল ওৰাঙৰ এড্ৰেছত, তাতে দিছিলোঁ। সেইটো তাতেই আছে, শাড়ীখন ইয়াতে আছে। এতিয়ালৈকেও মানে শাড়ীখন আজিলৈকে পিন্ধা নাই। তাৰপিছত আমাৰ শুনে আৰু মায়েও মোক দুৰ্গা পূজাৰ কাপোৰ ল'বলৈ পইচা দিছিলে, দুইজনে দিছিলে। তাৰে মায়ে দিয়া পইচাটোৰে মই খৰচ কৰি এযোৰ কাপোৰ কিনিলোঁ, কিন্তু আৰু শুনে দিয়া পইচাটো আছে, এতিয়াও থৈ দিছোঁ, কাপোৰ কিনাই হোৱা নাই। আৰু অনলাইনততো মানে কিমান আহিলে এতিয়ালৈকে হিচাপ নাই, আৰু নৈৰো ঢেৰ কাপোৰ আহিলে পূজাৰ মানে সময়ৰ পৰা এতিয়ালৈকে, গতিকে সেইবোৰ আৰু দেখাই থাকিব নোৱাৰি চব, কিন্তু মই দুৰ্গা পূজাৰ কাপোৰ বুলি দেখাম বুলি যিখিনি ভাবিছিলোঁ সেইখিনিও নোৱাৰিলোঁ। সেইটো কাৰণে মানে আজি কৈ দিলোঁ কথাটো, হয়তো মানে যোনে কণ্টিনিউ চাই থাকে ভাবিব পাৰে কিয় নিদিলে, মানে ছেকেণ্ড পাৰ্টটো আকৌ দিম বুলি কৈ, যিহেতু কোৱা কথাটো আছিলে সেইটো কাৰণে কৈছোঁ আৰু। আৰু মই এতিয়া শাড়ীখন আপোনালোকক দেখাই দিওঁ ৰ'ব দেই। অকণমান কাপোৰৰ আলঝাল হৈ আছে, ইয়াতে নৈৰ কাপোৰবিলাক এনেকৈ থৈ দিয়া আছে যে, গতিকে ইগনৰ কৰিব। এইখন আছিলে অনলাইনৰ শাড়ীখন, এইখন দেই। মানে এনেকুৱা দুটা কালাৰৰ হয়, ভালকৈ জাপি থোৱা নাই কাৰণে সুতুৰ মুতুৰ হৈ গৈছে বেলেগ কাপোৰৰ লগত। এনেকুৱা লেচ লগোৱা, আৰু এইটো চাটিন কাপোৰ টাইপৰ, গোটেই শাড়ীখনে সেনেকুৱা। এই দুটা কালাৰত আছে, এইটো মানে পিয়ৰ হোৱাইট। ইয়াতে পোহৰটো বহুত বেছি কম হয়। কৈছোঁ যে মায়ে দিয়া পইচাটোৰে মই আৰু এযোৰ চাদৰ মেখেলা কিনিছিলোঁ দুৰ্গা পূজাৰ, এইযোৰ যিযোৰ মায়ে মানে ইয়াতে মই কিনি লৈ ইয়াতেই থৈ গ'লোঁ, মানে তেজপুৰতে কিনিছিলোঁ। সেইটো কাৰণে মানে মায়ে দহি চহি বটি ধুনীয়াকৈ একদম ব্লাউজ চিলাই থৈ দিছে। ব্লাউজটো অলপ ইউনিককৈ চিলাইছে, ভাবিছোঁ ব্লাউজটো দেখাই দিওঁ। এইটো মোৰ ভাল লাগিছে। ইয়াত মানে পোহৰ কম যে মোৰ, সেইটো কাৰণে অকণমান দিগদাৰী হয় ভিডিঅ' বনাবলৈ। এইটো মোৰ বহুত ভাল লাগিছে ডিজাইনটো, সেইটো কাৰণে মানে খুলি এতিয়া চাই আছিলোঁ যে ভাবিলোঁ আপোনালোকক দেখায়ো দিওঁ, কথাখিনি কৈ থওঁ। আৰু ঢেৰ আছে তেনেকুৱা কিবা কিবি কুৰ্তি চুৰ্তি, মানে আৰু বহুত মানে আহিলে, পিন্ধিলোঁ, কিছুমান পিন্ধি পেলালোঁ, এতিয়া নতুন হৈ থকা নাই আৰু, সেইটো কাৰণে আৰু নেদেখাওঁ। মানে মই ভিডিঅ'টো নিদিয়াৰ কাৰণটো আপোনালোকক জনালোঁ। আৰু এয়া পূজাৰ শাড়ী, এইখনো পিন্ধা নাই, এইযোৰো পিন্ধা নাই, গতিকে দেখাই দিলোঁ আৰু। আৰু নৈৰো তেনেকৈ বহুতখিনি কাপোৰ আহিলে, দুৰ্গা পূজাৰ সময়তে আহিলে। আৰু এইবাৰ কিন্তু এটা কথা হৈছে, ফ্লিপকাৰ্টৰ দুৰ্গা পূজাৰ সময়ত দিয়া কিছুমান বস্তু কিন্তু দেৰিকৈও আহি পাইছে বহুতখিনি। মানে এইবাৰ বহুত বেছি চাগে তেওঁলোকৰ মানে অৰ্ডাৰ হৈ গৈছিল নেকি, মোৰো তেনেকুৱা দুটামান কিন্তু লেটকৈও আহিছিলে, কিন্তু মানে প্ৰায়খিনি পাইছিলোঁ, দুই এটা কিন্তু পিছত আহিছিলে। সন্ধিয়া সময় আৰু ভাইটিৰ লগত নতুন গাড়ীখন লৈ অকণমান টাউনৰ ফালে ওলাই গ'লোঁ। অলপ বজাৰো আছিলে আৰু এনেই ফুৰিও আহিলোঁগৈ এপাক। আৰু বজাৰ সমাৰ কৰা হ'ল, বহুত দিনৰ পিছত এনেকৈ মুকলিমূৰীয়াকৈ ওলাই অহা হৈছে সন্ধিয়া সময়খিনিত। বজাৰ অলপ চলপ কৰি লৈ তাৰপিছত মাদ্ৰাজ হোটেলত দুয়ো মিলি ধোচা খালোঁ। আৰু সদায় খাওঁৱেই টাউনত আহিলে, মানে প্ৰায়ে খোৱা হয়। মছলা ধোচা লৈছিলোঁ আৰু খাই বৈ ঘৰলৈ আহিলোঁ। ভিডিঅ' আৰু বেছিকৈ কৰি থকা নহ'লে টাউনত। আকৌ আপোনালোকক খুব সোনকালে নতুন এটি ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। ভালে কুশলে থাকক আটাই, আৰু এনেকৈ ভিডিঅ'বোৰত মৰম দি যাব বুলি আশা কৰিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।